টেঙা দেখিলে যদিহে জিভাৰ পানী পৰে তেতিয়াহ'লে সেয়া স্বাস্থ্যৰ বাবে একেবাৰে শুভ বুলি ক'ব পাৰি। এয়া হৈছে চকলা টেঙা বা ফপলা টেঙা। নমস্কাৰ বন্ধু বান্ধৱসকল, ইয়াৰ নাম আপোনালোকে কি বুলি কয় কমেণ্টত জনাবচোন। স্থানভেদে ইয়াৰ বিভিন্ন নাম থাকিব পাৰে, সেয়েহে আমি ইয়াক যিহেতু চকলকৈ কাটি খাই বাবে চকলা টেঙা বুলি কোৱাই শুনিছোঁ সৰুৰে পৰা, কিন্তু ইয়াৰ বেলেগো নাম থাকিব পাৰে, সেয়া আপোনালোকে কমেণ্টত জনাই দিব। এয়া চাওক, এয়া বৰ্তমান লাগি আছে আৰু এই টেঙাবিধ এনেকুৱা যে গছজোপাটো ঠিকেই আছে, গা গছ ধৰে, কিন্তু ইয়াৰ মানে যিখিনি লাগি ধৰা টেঙা লগা স্থান ডালবিলাক মানে লতাৰ দৰে হৈ পৰে। এয়া চাওক, আপোনালোকে দেখিছে লমালমে লাগি আছে। আৰু কি হ'ল, এই টেঙাবিধ মানে বিশেষকৈ যেতিয়া নেকি সকলো টেঙা এনেকৈ ৰবাব টেঙাবিলাক যেতিয়া খাই শেষ হৈ যায় তেতিয়া এই টেঙাবিধ খায়গৈ। এয়া চাওক, আৰু এই টেঙাবিধ বিশেষকৈ কিয় খাব লাগে সেয়া সিমান নাজানো, কিন্তু এটা কথা যে হয় যে যিসকলৰ চুগাৰ আছে, চুগাৰ থকাসকলে এই টেঙাবিধ মানে খাব লাগে। চুগাৰ যিহেতু কম কৰিবলৈ হ'লে এই টেঙা খোৱা দেখিছোঁ, প্ৰায় মানুহে খায়। আৰু এটা কাৰণত খায় যে যদিহে কাৰোবাৰ খুব চৰ্দি লাগি আছে, মানে চৰ্দি গুচাই নাই, একেবাৰে বহুত মানে নাকেদি বহুত কফ ওলাইছে, মুখেদি কফ ওলাই আছে, তেতিয়া সেইসকল লোকে এই টেঙাবিধ পাৰিলৈ ভালকৈ কাটি, মানে যিমানখিনি আপুনি জলকীয়া খাব পাৰে সিমানখিনি জলকীয়া দি ইয়াক মানে নাকেদি পানী ওলাই যোৱাকৈ মানে এই টেঙাবিধ খায়। আৰু তেতিয়া নাকেদি বহুত পানী ওলাব, চৰ্দি যিমান যি আছিলে গোটেই মানে বাহিৰ হৈ যায়, আৰু তেতিয়া সেই চৰ্দি লগা মানে ভাল হৈ যায়। সেইবাবে এই টেঙাবিধ মানে খোৱা দেখিছোঁ, কিন্তু বৰ্তমান যিহেতু মই নাজানো যে ইয়াৰ ঔষধি কিবা গুণ থাকিব পাৰে, কিন্তু আপোনালোকক আগতেই কৈছোঁ যে চুগাৰ থকা পেচেণ্টসকলে এই টেঙাবিধ খাব লাগে। ইয়াৰ মানে পাৰিলৈ ইয়াৰ যিটো সাধাৰণকৈ আমি যেনেকৈ টেঙা খাওঁ নিমখ জলকীয়া দি, তেনেকৈ খাব লাগে। এয়া চাওক, এয়া এটা ছিঙিম এতিয়া, আৰু এয়া ছিঙি লৈ মই ছিঙিছোঁ, এয়া ছিঙি লৈ ইয়াক কাটি আমি কেইবাজনেও আছোঁ, ইয়াক খাব লাগিছে। এয়া চাওক, এইটো কিন্তু বৰ্তমান খোৱা ছিজন হোৱা নাই, অৱশ্যে সিমান পূৰঠ হোৱা নাই। ইয়াক খাবলৈ আৰু 2-1 মাহ আছেই সময়, তথাপিও এতিয়াও খাব পাৰি, আৰু ই বহুত ডাঙৰ হ'ব। এয়া মানে বেছি ডাঙৰ হোৱাই নাই, এইটো আৰু ডাঙৰ হৈ যায়। আৰু এটা কথা আপোনালোকে মন কৰিব যে যদিহে আপোনাৰ মানে টেঙা দেখিলে যদিহে জিভালৈ পানী আহে, তেতিয়াহ'লে সেয়া আপোনাৰ স্বাস্থ্যৰ বাবে শুভ। সেই কথাই এটাই প্ৰমাণ দিব পাৰি যে আপুনি যে নিৰোগী, আপুনি যে স্বাস্থ্যৱান, আপোনাৰ যে ইমিউনিটি ছিষ্টেমটো যে শক্তিশালী ষ্ট্ৰং, সেই কথা মানে যে এই আপোনাৰ যদিহে টেঙা দেখিলে আপোনাৰ জিভালৈ পানী আহে, তেতিয়াহ'লে আপোনাৰ মানে সেয়াৰ এটা প্ৰমাণ বুলি পিনি ক'ব পাৰি। আৰু এয়া চাওক, টেঙা কাটি লৈছিলোঁ আমি, আৰু এনেকৈ দেখিবলৈ মানে চাউলৰ দৰে হৈ পৰে এইবিধ টেঙা কাটিলে, একেবাৰে ঝৰঝৰীয়া বুলি ক'ব পাৰি। চাওক, খোলমাৰ দৰে হৈ আছে। আৰু এই টেঙাবিধ আপোনালোকে খাইছে নিশ্চয়। বিশেষকৈ ধান দাওঁতে যেতিয়া নেকি এতিয়া কিছুমানে ধান পথাৰলৈ লৈ যায় এই টেঙাবিধ খাবৰ কাৰণে, আৰু যিবিলাকে বাম খেতি কৰে, বাম খেতি কৰাবিলাকে এই ভুই ৰুব যাওঁতে মানে ক্ষমা কৰিব, ভুইত যেতিয়া ধান দায়গৈ তেতিয়া এই টেঙাবিধ সিহঁতে খায়। আৰু অৰুণাচলৰ পাহাৰ অঞ্চলত এই টেঙাবিধ বেছিকৈ পোৱা যায়। আৰু আপোনালোকৰ পিনে যদিহে এই টেঙাবিধ আছে তেতিয়াহ'লে কমেণ্টত জনাবচোন, আৰু এই টেঙাবিধ সংৰক্ষণ কৰক, যিহেতু এই টেঙাবিধ লুপ্ত অৱস্থাত গৈ আছে, আৰু উঠি অহা নৱপ্ৰজন্মই এইবিলাক ফল মূল একো দেখিয়ে নোপোৱা হৈ যাব আজিকালি। সেয়েহে যিমান পাৰে এই টেঙাবিধ ৰাখিবলৈ চেষ্টা কৰক, যিহেতু আপুৰুগীয়া সম্পদ হ'বগৈ এটা সময়ত। এয়া চাওক, ৰেচিপি বুলি ক'ব লাগিব। এয়া চাওক, আমি জলকীয়াও দি লৈছিলোঁ, খাবলৈ বহুত ভাল লাগে। আৰু ইয়াক কিন্তু সোনকালে খাই শেষ কৰিব লাগে, নহ'লে তিতা হৈ যায়। আৰু জোঠা হাতেৰে কেতিয়াও খাব নালাগে। একেটা পাত্ৰতে লৈ কেতিয়াও টেঙা 4-5 জনে খাব নালাগে, নিজৰ এটা ভাগ কৰি ল'ব লাগে। টেঙাৰ জোঠা আপোনালোকে কেতিয়াও নাখাব। সকলোকে ধন্যবাদ।